ভাৰতীয় সভ্যতা সংস্কৃতিৰ সামাজিক একতাৰ এনাজৰীৰ অন্যতম মাধ্যম হ'ল উৎসৱ পাৰ্বণ। আহিনৰ বকুচাত বগুৱাই অহা বিনন্দীয়া প্ৰকৃতিৰ দুৱাৰী বনত মুকুতা সৰা এইহেন বতৰত চৌদিশে ঘটিব ভক্তিৰ সমাহাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দীপাৱলীৰ লগত সংগতি ৰাখি ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্বনস্থলী বালাপাৰাত অনুষ্ঠিত হ'ব ৫৭ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ। ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হ'ব এই পূজা মহোৎসৱ। সোমবাৰে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা আৰু ভক্তিপূৰ্ণ দৰ্শনেৰে শুভাৰম্ভ হ'ল পূজা মহোৎসৱৰ কাৰ্যসূচী। ৰাতিপুৱা চাফাই অভিযান, মুখ্য দুৱাৰ উদ্ঘাটন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লুইত কণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি প্ৰদান অনুষ্ঠানেৰে আৰম্ভ হয় সভাৰ কাৰ্যসূচী। বিগত বৰ্ষৰ দৰে এইবেলিও ঢুলীয়া, ভাওনা, যাত্ৰাভিনয়, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে পৰিচালনা সমিতিয়ে। সমান্তৰালকৈ ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ নাট্যদল ৰাজতিলক থিয়েটাৰে ২২, ২৩ আৰু ২৪ অক্টোবৰত অৰিহণা যোগে নাট প্ৰদৰ্শন কৰিব শ্যামা পূজা মহোৎসৱস্থলীত। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ বালাপাৰা শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱে সকলোৰে মাজত যেন দাঙি ধৰিব আধ্যাত্মিকতাৰ দৰ্শন। কেইটাৰ দৰে এইবেলিও ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী আছিলে চাফাই অভিযান, আৰু তাৰপিছত দ্বিতীয় কাৰ্যসূচী আছিলে মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন, আৰু তৃতীয় কাৰ্যসূচী আছিলে পতাকা উত্তোলন। আৰু এই তিনিওটা কাৰ্যসূচী আমাৰ সুকলমে হৈ গ'ল। গতিকে এই কাৰ্যসূচীটো আমাৰ সমাপন হৈছে। আৰু একাধিক্ৰমে যিসকল তেখেতৰ অনুৰাগী বা অসমৰ যিবিলাক আমাৰ তেখেতৰ প্ৰতি যি হিয়াত, যিটো তেখেতৰ আপ্লুত হৈ থাকে বা তেখেতক যিজনে ভাল পায়, তেখেতসকলে একাধিক্ৰমে শ্ৰদ্ধাঞ্জলি জনাই থাকিব। এইটো আমাৰ সম্পূৰ্ণ সভা থকালৈকে বা শেষলৈকে এই কাৰ্যসূচী আমাৰ অবিৰত থাকিব। এই অঞ্চলটো আপোনাৰ ধৰক হিন্দু, বড়ো, বঙালী, মুছলমান চব আটাইৰে মানে এটা একতাৰ মিলনভূমিত মানে পৰিণত হ'ব আগন্তুক ৫ দিন। এই ক্ষেত্ৰত ধৰ্মপ্ৰাণ ৰাইজক কি আহ্বান জনাব? মই এইখিনিয়ে জনাম, জুবিনে আমাক যি ৰাস্তা দেখাই গ'ল যে ধৰ্ম আচলতে আমি সমাজ বা মানুহে গঢ়ি লোৱা, কিন্তু আমি মূলতঃ হ'ল মানুহ। গতিকে মানুহ হৈ মানুহৰ বাবে আমি কাম কৰি যাব লাগিব। সকলোকে আমি মৰমৰ দৃষ্টিৰে চাব লাগিব। আৰু জুবিনে যেনেকৈ নিথৰুৱা মানুহক, অভাৱগ্ৰস্ত মানুহৰ প্ৰতি তেখেতে সদায় মাত মাতিছিল, ঠিক তেনেদৰেই এই পোহৰৰ দীপাৱলী উৎসৱৰ জৰিয়তে যাতে আমাৰ ভাতৃত্ববোধ, মৰম এনাজৰী বৰ্তি থাকে, সেইটো ৰাখিবলৈ মই সমূহ ৰাইজক আহ্বান জনাম। আমাৰ পূৰ্বপুৰুষসকলে এই পিছপৰা অঞ্চলত ১৯৬৯ চনতেই এই অঞ্চলত মা কালীক শ্যামা পূজা অনুষ্ঠিত কৰিছিল, আৰু সেই পৰাক্ৰমে আজিলৈকে এইটো চলি আছে। আমি আজি এতিয়া ৫ দিনীয়া কাৰ্যসূচীৰে ইয়াত বিভিন্ন কাৰ্যসূচী মানে গান, ঢুলীয়া আৰু থিয়েটাৰ পাৰ্টিৰ লগতে আমি সকলো ধৰ্মপ্ৰাণ ৰাইজে ইয়াত সকলো ধৰ্মগোষ্ঠী লগ লাগি আমি এতিয়া অনুষ্ঠানটো পালন কৰিছোঁ। আৰু সেয়েহে আমি সকলো ধৰ্মগোষ্ঠীৰ ৰাইজক ইয়াত আহি অংশীদাৰ হৈ এই সকলো অনুষ্ঠানবিলাক সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। কি বিশেষ কাৰ্যসূচী আছে আপোনালোকৰ এই ৫ দিনৰ ভিতৰত? আমাৰ বিশেষ কাৰ্যসূচী বুলি ক'লে আমাৰ মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন, মানে বন্তি প্ৰজ্বলন, তাৰে পিছত হোম যজ্ঞ, পূজা পাৰ্বণ, এনেকুৱা ধৰণেৰে আজিৰ আমাৰ দিনটো পাৰ হ'ব। অহাকালি আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। তাৰপিছত তৃতীয় দিনাৰ পৰা আমাৰ ঢুলীয়া পাৰ্টি, যাত্ৰা পাৰ্টি, আৰু আমি আমন্ত্ৰণ কৰি অনা ৰাজতিলক থিয়েটাৰৰ এই মানে ৰাজতিলক থিয়েটাৰে নাট উপভোগ কৰিব। এনেকুৱা কাৰ্যসূচীৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবিছোঁ।